এতিয়া দেখিছোঁ এক্সাম মানুহে দেখোন আমি যিটো মেইন বস্তু আমাৰ জুবিনক যেনেকৈ হেৰালোঁ সেইটো বাদ দি এক্সাম মানুহে দেখোন এতিয়া কিবা চৰিত্ৰৰ দাগৰ লগত এইবোৰত দেখোন লাগা আৰম্ভ কৰিছে। চ' এইটো এটা মানে ইমান দুখ লগা কথা মই মানে ভাবিব পৰা নাই কেনেকৈ পাৰিছ মানে আপোনালোকে বা তহঁতে কেনেকৈ পাৰিছ। আৰু মোৰ কথা হ'ল কি তেওঁলোকে যদি ইমান জানেই এটা মানুহে যদি ইমান চৰিত্ৰৰ কথা জানে তেতিয়া তেওঁলোকেতো বহুত ভিতৰৰ কথা জানে তো SIT তেওঁলোকে উঠাব লাগে এতিয়া। আপোনালোকে ইমান জানে জুবিন গাৰ্গৰ চৰিত্ৰৰ কথা কোনে জানে একদম দ্য ক্লজেষ্ট বা ফেমিলি মানুহটো বা একদম মানে একদম ব্লাডখিনিয়ে জানিব। আৰু তহঁতে এতিয়া TRP কাৰণে কৰি আছো নে লাইক পাব কৰি আছো মই নাজানো কিন্তু এইটো দুখ লগা কথা মানে এইটো মই মানে পাপ লগা কথা এটা মানে তহঁতে এতিয়া চব কথা বাদ দি আমি এতিয়া গোটেই পৃথিৱীখনে কিয় ৰখি আছো যে আমাক এটা ন্যায় লাগে আমাক সঁচা কাৰণটো লাগে না আমি এইটো কাৰণে চবে এতিয়া আমিও আগবাঢ়ি আহিছোঁ হেল্প কৰিবৰ কাৰণে যেতিয়া মাতছে আহিম হেল্প কৰিম কিন্তু এইচব কথা মই ভাবোঁ মানে বিৰাট দুখ লগা কথা মানে মই বুজিব পৰা নাই কেনেকৈ পাৰিছ তাৰমানে মই ভাবোঁ তেওঁলোকৰ ওচৰৰ মানুহখিনিয়ে সুধিব লাগে তেওঁলোকক গৈ আপোনালোকে এইচব কথা যে কৈছে আপোনালোকে কি জানে তাৰমানে আৰু SITয়ে ধৰিব লাগে যে আপোনালোকে যদি ইমান ভিতৰীয়া কথাখিনি জানিছে তা আপোনালোকেতো চব জানে আৰু জানে বেছি কথা আহক আপোনালোকে SITয়ে মুখত কওক আৰু কওক বাকী কথা চ' মোৰ সেইটোৱে ক'ব আছে দুখ লগা কথা। আৰু মই ছেকেণ্ড এটা মানে মই মোৰ পিনৰ পৰা এটা হাতযোৰ কৰি মই অনুৰোধ কৰিছোঁ সকলো লয়াৰৰে এই কেছটো যেন যিয়ে হয় আমাৰ জাজে যি ষ্টেটমেণ্ট দিয়ে এই নিৰ্দোষী এইকেইটাক যেন নিৰ্দোষী বুলি আপোনালোকে যেন ফাইট নকৰে তাৰমানে এই পিশাচকেইটাৰ যি জাজমেণ্ট হয় প্লিজ ডোণ্ট ট্ৰাই টু ফাইট উইথ দেম। মই জানো মোৰতো কোৱা ৰাইট নাই কাৰণ আপোনালোকৰ এইটো মানে প্ৰফেশ্যন বা ব্ৰেড এণ্ড বাটাৰ চবৰে কিন্তু প্ৰত্যেকজন লয়াৰক মই এটা অনুৰোধ কৰিছোঁ ন হাতযোৰ কৰি এই পিশাচকেইটাৰ হয় আপোনালোকে যেন একো কেছ নেখেলে বা তেওঁলোকক বচাবলৈ যেন একো চেষ্টা নকৰে যি ৰায় জাজে দিব আমি যেন চবেই সেই ৰায়টো লওঁ আৰু পিশাচে শাস্তি পাবই লাগিব। আৰু আপোনালোকক মই হাতযোৰ কৰিছোঁ যদিও মই আকৌ কৈছোঁ মোৰ ৰাইট নাই আপোনালোকৰ ব্ৰেড এণ্ড বাটাৰ চবৰে নিজৰ প্ৰফেশ্যন থাকে চ' আপোনালোকে প্লিজ এই কোনো যেন আমাৰ অসমৰ লয়াৰে এওঁলোকৰ কেছটো যেন হাতত নলয়। ক'ৰবাত বিষয়টো ৰাজনৈতিক পাকচক্ৰত সোমাই পৰিছে ন এতিয়া মই এইকাৰণে কৈছোঁ মই একো ৱৰ্ড ক'ব নোৱাৰোঁ কাৰণ মই আই এম হেল্পিং মই এতিয়া SIT হেল্প কৰিব আহিছোঁ মই এতিয়া উইটনেছ দিব আহিছোঁ চ' মই এতিয়া আমাৰ কথা হ'ল কি তেওঁলোকে হেল্প কৰোঁ আৰু আচল তদন্তটো ওলাওক দ্য মেইন কালপ্ৰিট ওলাওক মেইন কজটো ওলাওক আৰু আমি সেইটো কাৰণে ৰখি আছোঁ আৰু মই ভাবোঁ সেইদিনাহে আমি চবে অলপ শান্তি পাম যদিও এই শান্তি জীৱনত নাপাওঁ যিটো হেৰাই গ'লো এইটোতো উভতি নাহে কিন্তু এটলিষ্ট চবৰে মনটো মই ভাবোঁ সেইদিনাহে মানুহৰ মুখত হাঁহি ওলাব যে এটলিষ্ট যিটো সঁচা দোষী তেওঁলোকে দুখ মানে তেওঁলোকক আজি এইটো বস্তু তেওঁলোকক ষ্টেটমেণ্ট দিলে ফাঁচিয়ে দিয়ে যি দিয়ে চাৰা জীৱন এইটো কাৰাগাৰত দিয়ে কিন্তু দিব লাগিব তাৰমানে আৰু সেইটো বিচাৰিছোঁ। এই জুবিনেতো হিচাপ একোৱে নাজানে বিচাৰিছে ডেফিনেটলি এতিয়াতো আজি মই আৰু কোনোবাই আমাৰ মানুহখিনিয়ে কৈছে আৰু হিচাপ বিচৰাটোতো এইটো আজিৰ কথা নহয় তাৰমানে কাৰণ জুবিনে যেতিয়া এনি টাইম চাওক আমিতো মইতো জুবিনক ধৰক এপাৰ্ট ফ্ৰম শ্ব'জখিনি বাহিৰে এই বছৰ বোধে ঘৰত 10 দিনে যাওঁ কাৰণ তাতে মই সদায় কওঁ তোৰ মই ধেমালিকে এটা সদায় কৈছোঁ মই সি যেতিয়া কেতিয়াবা কয় তই নাহক ইমান দিন দেখা নাই মই তোৰ ঘৰখন কুম্ভ মেলাৰ নিচিনা হেৰাই যাম মই ফূৰ্তিত কওঁ তাৰমানে ইমান মানুহ থাকে কেতিয়াবা সেইকাৰণে আজি বেছি মানুহ নাই চ' এইখিনি মানুহে মইতো সেইদিনাও কৈছোঁ যে ইমানকৈ তাক লক্ষ্মণ ৰেখাৰ ভিতৰত ভৰাই দিলে তাৰমানে পিছত আমাৰো যাবলৈ দিগদাৰ লগা হ'ল তাৰমানে পিছত দিগদাৰ লগা নহয় মানে ভয় লগা হ'ল কাৰণ মই সদায় কওঁ মোৰ কাৰণে জুবিনৰ ফ্ৰেণ্ডশ্বিপটো মেইন আছিল প্ৰফেশ্যন বজোৱাটো মেইন কেতিয়াও নাছিল মোৰ কাৰণে সি মাতাচিয়াৰ কাৰণে